Hello everyone, how are you? And welcome to Study Center. Our video to do is tense or report. So tense. Tense is our tense present, past, and the future. Our a protective tense of our side indefinite, continuous, perfect, or perfect continuous. So as tense or pratham video, our a video to discuss simple present tense or present indefinite tense. It is simple present or present indefinite tense. Sabotke easy or a basic concept hoy a tense to simple present or present indefinite tense ami kun kun khetrot byabohar koru. Prothom kotha to ahibo ki tense ami kun kun khetrot ami ki activities ba kenekwa conditionot ami simple present tense ba present indefinite tense to ami byabohar koru. So prothom to ahile ki habitual action habit mane jibilak kam কৰোতে আমাৰ কি হৈ গল হ্যাবিট হৈ গৈছে যা যিটো কাম আমি সদায় কৰো সাপোজ আগতো আমি কৰিছিলো এতিয়াও কৰি আছো বা অনাগত দিনতো আমাৰ এটো কাম কন্টিনিউ হৈ থাকিব ইট মিন্স that the work which we did in our past present it is being continued by us and in future also it will be done by us to say about that actions or to say about those habitual actions we have to use simple present tense. Next, universal truth. Universal truth means that the truth which cannot be changed. Jitu ami holoni koribo noaru. Jitu neki nature of falopa dia. Janenge পৃথিৱীখন সূৰ্যৰ চাৰিওকাষে ঘূৰে. The earth moves round the sun. এই বাক্যটোক আমি কেতিয়াও বেলেগ টেন্সলে নিব নোৱাৰো এই বাক্যটোক আমি সদায় সিম্পল প্ৰেজেন্ট টেন্সলে ক'ব লাগিব কাৰণ এটো এটা ইউনিভাৰ্সাল ট্ৰুথ হয় যে পৃথিৱীখন সূৰ্যৰ চাৰিওকাষে ঘূৰে ইয়েস এটো সঁচা কথা নেক্সট আই গো সাম কোটেশনস মানে হ'ল কি উক্তি সাপোজ কিবা এটা মহান উক্তি কোনোবা এখন কিতাপত পাইছো বা কোনোবা এজন লেখকে কৈছিলে বা কোনোবা এজন সাপোজ ফিলসফাৰ ঠিক আছে সেই কোটেশনস বিলাক সদায় কি হয় যায় সিম্পল present tense ot ami kom ba present indefinite tense ot kom janega suppose knowledge is power yes knowledge is power gyane hol shakti a sentence to verb hol is to a is power jagat ami ketio knowledge was power ami ketio koribo noru kan knowledge is power eto hol eta khosa kotha gyane hol shakti aji otitotu asile ketu etiao ase ketu aru bhovishyotelo he kothakhar ki deibo mohottotu থাকিব সদায় কাৰণ জ্ঞানেই হৈছে শক্তি সো এই তেনেকুৱা কোটেশনস বিলাকো যদি আমি কোনোবা কোটেশনস পাও কোনোবা এখন কিতাপত সাপোজ এটা কোটেশন পালো বা কোনোবা এজন লেখকে লিখিছে বা সাপোজ কোনোবা এজন মহান দাৰ্শনিকে যদি কিবা এটা কৈ থৈ গৈছে সেই কোটেশনস বিলাক সদায় কি হয় যায় সিম্পল প্ৰেজেন্ট টেন্স বা প্ৰেজেন্ট ইনডেফিনিট টেন্স সো এট ফাৰ্স্ট আমি এটা কথা বুজিলো যে সিম্পল প্ৰেজেন্ট টেন্স কোন কোন ক্ষেত্ৰত ব্যৱহাৰ হয় ফাৰ্স্ট হৈ গল হ্যাবিচুৱেল একচন যিখিনি আমাৰ অভ্যাসগত কাম যিবিলাক আমি সদায় কৰো যেনেকৈ আমি ভাত খাওঁ উই ইট ৰাইচ বা যদি মই এজন ষ্টুডেন্ট হয় ইফ আই এম এ ষ্টুডেন্ট আই অলৱেজ গো টু স্কুল সো মই সদায় স্কুললৈ যাওঁ গো ঠিক আছে That's all. Universal truth. Earth moves around the sun. যিখিনি নেকি চিৰন্তন সত্য আমি কেতিয়াও সলনি কৰিব নোৱাৰো সেই কথাবিলাক সদায় সিম্পল প্ৰেজেন্ট টেন্সত হয় তাৰ পিছত আহিব কোটেশনস বা কিবা উক্তি ঠিক আছে এইখিনি হৈ গল কি সিম্পল প্ৰেজেন্ট টেন্স ব্যৱহাৰ হোৱা ঠাই আৰু কেতিয়াবা সিম্পল প্ৰেজেন্ট টেন্স এনেকুৱা ঠাইটো ব্যৱহাৰ হয় বৰ্তমানে কিবা এটা কাম চলি থকাটো হৈ থকাটো বুজাবলৈ আমি সিম্পল প্ৰেজেন্ট টেন্স ব্যৱহাৰ কৰিব পাৰো বা ভৱিষ্যতলৈ কিবা এটা কাম সাপোজ হ'বই সেই তেনেকুৱা ক্ষেত্ৰটো আমি সিম্পল প্ৰেজেন্ট টেন্সত বুজাব পাৰো যেনেকৈ সাপোজ আই লিভ ফৰ দিল্লী টুমৰো এছো মই টুমৰো গলো অহা কাইলৈ যাম কিন্তু এই কথাটো মই ভৱিষ্যতলৈ মই যাম মানে মই নিশ্চিত হৈ আছে তেনেকুৱাত মই সিম্পল প্ৰেজেন্ট টেন্স ব্যৱহাৰ কৰিব পাৰো ঠিক আছে সো হক এটা নেক্সট চাও সিম্পল প্ৰেজেন্ট টেন্সত আমি ইয়াত স্ট্ৰাকচাৰ খিনি কেনেকুৱা সিম্পল প্ৰেজেন্ট টেন্সত আমি বাক্যটো কেনেকুৱাকৈ গাঠিম সো এটা চাওক সিম্পল প্ৰেজেন্ট টেন্সৰ আমাৰ স্ট্ৰাকচাৰ খিনি বাক্যটা আমি কেনেকুৱাকৈ গাঠিম এতিয়া এইখিনিতে মই এটা কথা আকৌ ক'ব লাগিব যে টেন্স বুলি ক'লে এটা সেন্টেন্সত আমাৰ মেইন শব্দটো হ'ল কোনটো ওপৰত আমি মেইনকে ফোকাস ৰাখিব লাগিব সেই শব্দটো হৈ গৈছে কি ভাৰ্বটো টেন্সটো সদায় কোনটো শব্দই ধৰি ৰাখে ভাৰ্ব সদায় ভাৰ্বটো ধৰি ৰাখে আমি বাক্যটা কি টেন্সত আছে আমি সদায় ভাৰ্বটো চালে গম পাই যাওঁ সো এটা চাওক সিম্পল প্ৰেজেন্ট টেন্সৰ বাক্যৰ গাঁথনি কেনেকুৱা আৰু এতিয়া এইখিনি আমাৰ লাগিব বাক্যৰ টাইপ
টাইপস অফ সেন্টেন্স মানে বাক্যৰ প্ৰকাৰখিনি আমি আকৌ এবাৰ ৰিকেপ কৰিব লাগিব তাৰছত আমাৰ বাক্যৰ প্ৰকাৰ আছিল যদি আপোনালোকে এই মোৰ চেনেলৰ ভিডিঅ'খিনি যদি প্ৰথম চাইছিলে তেতিয়া হয়তো তাত প্ৰথমতে এটা কথা ডিসকাস কৰিছিলো যে বাক্যত ক্লাসিফিকেশন 1ত আমি 5টা পাইছিলো সেন্টেন্স আৰু ক্লাসিফিকেশন 2ত আমি পাইছিলো 4টা ক্লাসিফিকেশন 2ৰ মতে এটা পজিটিভ বা এফাৰ্মেটিভ সেন্টেন্স যিখিনি আমাৰ যোগাত্মক বাক্য negative sentence interrogative sentence and negative interrogative sentence so এই গুটেই বাক্যখিনিতে কি হয় গাঁথনিবিলাক অলপ চেঞ্জ হয় এটা সব প্ৰথম ডিসকাস কৰিম পজিটিভ বা এফাৰ্মেটিভ সেন্টেন্স মানে পজিটিভ বা এফাৰ্মেটিভ সেন্টেন্সত সিম্পল প্ৰেজেন্ট টেন্সত আমি বাক্যটো কেনেকৈ গাঁঠিম এটা সব সাবজেক্ট আহিলে প্লাস v1 v5 প্লাস অবজেক্ট এটা সব এই v1 বা v5 কি ইয়াৰ আগৰ এটা ভিডিঅত মই ডিসকাস কৰিছিলো যে আমাৰ ভাৰ্বৰ 5টা ফৰ্ম থাকে v1 root form v2 past form v3 past participle v4 ing যেটো আমি present participle বুলি কওঁ and v5 যেটো নেকি s বা es form so present indefinite tense of positive বা affirmative sentence of verb to সদায় কি ফৰ্মত থাকিব হয় হি v1 ত থাকিব নহয় it means that হি present ফৰ্মত থাকিব নাইবা হি s বা es ফৰ্মত থাকিব এটা সব এই v1 আৰু v5 এ কাৰ ওপৰত ডিপেন্ড কৰে এই v1 আৰু v5 এহেতি ডিপেন্ড কৰিব সাবজেক্টৰ ওপৰত সাবজেক্টটো যদি থাৰ্ড পাৰসন সিঙ্গল হয় তেতিয়া হলে সদায় সিম্পল প্ৰেজেন্ট টেন্সত v5 ফৰ্মটো বহে মানে s বা es ফৰ্মটো বহে আৰু থাৰ্ড পাৰসন সিঙ্গলৰ বাহিৰে যদি বেলেগ পাৰসন থাকে বা বেলেগ সাবজেক্ট থাকে ফাৰ্স্ট পাৰসন হওক সেকেন্ড পাৰসন হওক থাৰ্ড পাৰসন প্লুৰেল হওক তেতিয়া হলে সদায় কি বহিব v1 বহিব এক্সাম্পলত আমি ক্লিয়াৰ কৰিলো নেক্সট অন নেগেটিভ সেন্টেন্স যদি ঋণাত্মক সেন্টেন্স নেগেটিভ সেন্টেন্সত কি হয় সাবজেক্ট প্লাস ডু বা ডাজ প্লাস নট প্লাস v1 প্লাস অবজেক্ট নেগেটিভ সেন্টেন্স আহি যোৱাৰ লগে লগে আমি সিম্পল প্ৰেজেন্ট টেন্সত কি ব্যৱহাৰ কৰিব লাগিব ডু বা ডাজ অক্সিলাৰি ভাৰ্ব হিচাপে আমি ব্যৱহাৰ কৰো ডু বা ডাজ অক্সিলাৰি ভাৰ্ব হিচাপে ব্যৱহাৰ কৰি লগতে কি থাকিব নট মানে নটে সেন্টেন্সটো নেগেটিভ কৰিব প্লাস v1 আৰু নেগেটিভ সেন্টেন্সত সদায় কি লাগে আমাক v1 দুহে লাগে সাবজেক্ট যিয়ে নহওক মেইন ভাৰ্বটো সদায় ভাৰ্বৰ ফাৰ্স্ট ফৰ্মটো থাকে প্লাস অবজেক্ট ইন্টাৰোগেটিভ সেন্টেন্সত কি হয় সেন্টেন্সটোৰ আৰম্ভণিটো বাক্যটোৰ স্টাৰ্টিং সদায় ডু বা ডাজে হ'ব সিম্পল প্ৰেজেন্ট টেন্সত ইন্টাৰোগেটিভ সেন্টেন্স এটাৰ স্টাৰ্টিং সদায় ডু বা ডাজে হয় তাৰপিছত সাবজেক্টটো থাকিব তাৰপিছত ভাৰ্বৰ ফাৰ্স্ট ফৰ্মটো থাকিব তাৰপিছত অবজেক্ট থাকিব এসব তাৰপিছত আহিব নেগেটিভ ইন্টাৰোগেটিভত কি থাকে ডু বা ডাজ ঠিক ইয়াত ইন্টাৰোগেটিভ আছে ইয়াত যেনিবা নেগেটিভ ইন্টাৰোগেটিভত কি হয় ডু বা ডাজ থাকিব স্টাৰ্টিং প্লাস সাবজেক্ট প্লাস নট প্লাস v1 প্লাস অবজেক্ট এতিয়া যক এই এফাৰ্মেটিভৰ বাহিৰে পজিটিভ বা এফাৰ্মেটিভ সেন্টেন্সৰ বাহিৰে নেগেটিভ ইন্টাৰোগেটিভ আৰু নেগেটিভ ইন্টাৰোগেটিভ এই গুটেই কিটা সেন্টেন্সত মেইন ভাৰ্ব কিটা যেটো আমাৰ বাক্যটোৰ মেইন ভাৰ্ব সেই মেইন ভাৰ্ব গুটেই কিটা কিন্তু v1 ফৰ্মটো বহে কিয় বহে কাৰণ ইয়াত সাবজেক্টৰ অনুযায়ী আমি কি চেঞ্জ কৰিব লাগিব মেইন ভাৰ্বটো চেঞ্জ কৰিব নালাগে ইয়াত সাবজেক্টৰ অনুযায়ী যদি সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গল হয় সেই মতে আমি কি কৰিব লাগিব ডু বা ডাজকহে আমি সলনি কৰিব লাগিব নেগেটিভ সেন্টেন্সত ইন্টাৰোগেটিভ সেন্টেন্সত আৰু নেগেটিভ ইন্টাৰোগেটিভ সেন্টেন্সত এই তিনটা টাইপ অফ সেন্টেন্সত আমি মেইন ভাৰ্বটো সলনি নহয় কিতেও সদায় আমি ডু বা ডাজ যদি থাৰ্ড পাৰসন সিঙ্গল হয় তেতিয়ালে ডাজ বহিব আৰু থাৰ্ড পাৰসন সিঙ্গলৰ বাহিৰে বাকি এটাইকিটা পাৰসনত ডু বহে সেই ৰুলটো কোন কিটাত খায় নেগেটিভ সেন্টেন্সত খাব ইন্টাৰোগেটিভ সেন্টেন্সত খাব আৰু নেগেটিভ ইন্টাৰোগেটিভ সেন্টেন্সত খাব কিন্তু পজিটিভ বা এফাৰ্মেটিভ সেন্টেন্সত সদায় কি হয় সাবজেক্ট v1 বা v5 আৰু পজিটিভ বা এফাৰ্মেটিভ সেন্টেন্সত কেতিয়াও সাবজেক্ট আৰু মেইন ভাৰ্বৰ মাজত অক্সিলাৰি ভাৰ্ব নাথাকে কোনো ধৰণৰ হেল্পিং ভাৰ্ব নাথাকে সাবজেক্ট তাৰ পিছত ইমিডিয়েটলি মেইন ভাৰ্বটো থাকে তাৰ পিছত অবজেক্ট থাকিব বা কমপ্লিমেন্ট থাকিব এতিয়া সব এক্সাম্পল পজিটিভ বা এফাৰ্মেটিভ সেন্টেন্সত সব according to the structure যেটো আছিল আমাৰ যে সাবজেক্ট প্লাস ভাৰ্ব প্লাস অবজেক্ট ভাৰ্ব থাকিব হয় v1 বা v5 ফৰ্ম আৰু সেই v1 বা v5 এ কাৰ ওপৰত ডিপেন্ড কৰিব সদায় সাবজেক্টৰ ওপৰত ডিপেন্ড কৰিব এটা ঠিক সব ফাৰ্স্ট এক্সাম্পল I play cricket I play cricket এই সেন্টেন্সটো কি হৈছে মই ক্ৰিকেট খেলো সেন্টেন্সটো পঢ়ি পেলাই আমাৰ কেনেকুৱা লাগিছে বা সেন্টেন্সটো পঢ়ি
শুনি পেলাই কেনেকুৱা লাগিছে যে মই ক্ৰিকেট খেলো ইট মিন্স দ্যাট টু প্লে ক্ৰিকেট ইজ মাই হেবিট যে ক্ৰিকেট খেলাটো মোৰ কেনেকুৱা এটা মোৰ হেবিট হৈ গ'ল সেইটো এটা মোৰ অভ্যাস তাৰমানে ছাপোজ সেইটো মই ৰেগুলাৰ বেচিছত কৰোঁ আৰু যিটো কাম মই ৰেগুলাৰ বেচিছত কৰোঁ সেই কামটো সদায় মই চিম্পল প্ৰেজেণ্ট টেন্সত কৰোঁ ঠিক আছে এতিয়া চাওক ইয়াত ছাবজেক্টটো আছিলে কোন আইটো হ'ল কি ফাৰ্ষ্ট পাৰ্চন চ' যেতিয়া ফাৰ্ষ্ট পাৰ্চন থাকিব তেতিয়াহ'লে আমি চিম্পল প্ৰেজেণ্ট টেন্সত সদায় ভাৰ্বটো কোনটো ফৰ্মত বহাব লাগিব V1 ঠিক ইয়াত চাওক মেইন ভাৰ্ব যিটো প্লে মেইন ভাৰ্বটো সদায় কি ফৰ্মত বহিছে V1 ফৰ্মত বহিছে ক্ৰিকেট মই ক্ৰিকেট খেলো নেক্সট she reads in class 8 she reads in class 8 ইয়াত চাওক সাবজেক্টটো হৈ গ'ল she বুলি ক'লে কি হয় আমাৰ থাৰ্ড পাৰ্চন সিঙ্গুলাৰ ফৰ্ম reads সেইটো কাৰণে আমাৰ ভাৰ্বটো কি ফৰ্মত আহিলে ৰিডৰ কোনটো ফৰ্ম আহিলে s ফৰ্মটো আহিলে she reads মানে সাবজেক্ট থাৰ্ড পাৰ্চন যেটা সিঙ্গল হৈ গ'ল সিম্পল প্ৰেজেন্ট টেন্সত সদায় ভাৰ্বটো V5 ফৰ্মলৈ গুচি গ'ল মানে s বা es ফৰ্মলৈ গুচি গ'ল এতিয়া সেই কাৰণে আমাৰ ইয়াত কি হৈ গ'ল reads হৈ গ'ল she reads in class 8 তাই ক্লাস 8 ত পঢ়ে এই সেন্টেন্সটো একচুয়ালি হেবিচুয়াল অ্যাকশন নহয় কিন্তু এই সেন্টেন্সটো কি হৈছে সিম্পল প্ৰেজেন্ট টেন্সটো আমি এনেকুৱা ক্ষেত্ৰতো ক'ব পাৰো যে যেটো কাম বৰ্তমানে চলি আছে যদি কোনোবা এটা কাৰ্য বৰ্তমানে চলি থাকে সেই চলি থকা কাৰ্যটাক আমি সিম্পল প্ৰেজেন্ট টেন্সটো বুজাব পাৰো এটা চাওক তাই ক্লাস 8 ত পঢ়ি থকা মানে পঢ়ি আছে মানে তাই ক্লাস 8 ত পঢ়ি আছে ইট মিন্স she is continuing her work in class 8 so that's why a sentence to আমি simple present tense to ক'ব পাৰো আৰু যেতিয়া a sentence আমি simple present tense ত যেতিয়া কম তেতিয়ালে থাৰ্ড পাৰসন যদি সিঙ্গল থাকে সাবজেক্ট ঠিক ইয়াত যেনেকৈ she থাৰ্ড পাৰসন সিঙ্গল তেতিয়ালে কি হ'ব ভাৰ্বটো সদায় s বা es ফৰ্মত যাব কিয় কাৰণ এই সেন্টেন্সটো কি সেন্টেন্স হয় পজিটিভ বা এফাৰ্মেটিভ সেন্টেন্স মানে ই যোগাত্মক বাক্য in class 8 তাই ক্লাস 8 ত পঢ়ে next some negative Rahul does not watch movie Rahul does not watch movie Rahul cinema nasai ba movie he nasai yat sab Rahul to hovel subject third person single does ahile not doesn't short form ot bole kisu doesn't watch movie a sentence to jodi sao main verb to kintu watch to ha aru yat jodiu ba subject to third person single asile kintu main verb to V1 form ot ase kyo karon ইয়াত সাবজেক্টৰ মতে কোনটো খলনি হ'ব অক্সিলাৰি ভাৰ্বটোহে খলনি হ'ব আৰু সিম্পল প্ৰেজেন্ট টেন্সত যেতিয়া বাক্যটো নেগেটিভ হ'ব তেতিয়া আমি তাত সদায় নটৰ সন্মুখত নটৰ লগত আমি সদায় কি লগাব লাগিব অক্সিলাৰি ভাৰ্বটো লগাব লাগিব সেই অক্সিলাৰি ভাৰ্ব হয় ডু হ'ব পাৰে নাইবা ডাজ হ'ব পাৰে আৰু সেই ডু আৰু ডাজটোৱে কাৰ মতে বহিব সাবজেক্টৰ মতে বহিব যদি থাৰ্ড পাৰসন সিঙ্গল হয় তেতিয়াহলে ডাজ বহিব আৰু যেতিয়া থাৰ্ড পাৰসন সিঙ্গল ৰাহুল হিটো এটা লৰা হে ৰাহুল থাৰ্ড পাৰসন সিঙ্গল সেইকাৰণে ডাজ বহিলে যেতিয়া অক্সিলাৰি ভাৰ্বটো এস ফৰ্মত গুচি গ'ল তেতিয়াহলে মেইন ভাৰ্বটো সদায় V1 ফৰ্মত থাকে এইটোৱে হৈ গৈছে ৰুল ঠিক ইন্টাৰগেটিভছ does he go to park he পাৰ্কলৈ যায় নে তাৰ এটা অভ্যাসৰ কথা সুধিছে সাপোজ does he go to park he পাৰ্কলৈ যায় নে he পাৰ্কলৈ যায় নে নাযায় does he go to park ইয়াত সব does he এই does to কিয় বহিলে he কাৰণে বহিলে থাৰ্ড পাৰসন সিঙ্গল he go ইয়াত যেতিয়া does বহি গ'ল থাৰ্ড পাৰসন সিঙ্গল যেতিয়া অক্সিলাৰি ভাৰ্বটো does হৈ গ'ল তেতিয়াহলে মেইন ভাৰ্বটো কি হ'ল V1 লৈ গুচি আহিলে go to park he পাৰ্কলৈ যায় নে সো এটো হ'ল ইন্টাৰগেটিভ আৰু ইন্টাৰগেটিভ সেন্টেন্সত সদায় কি থাকে সাবজেক্টৰ আগত থাকে অক্সিলাৰি ভাৰ্বটো কেতিয়াও অক্সিলাৰি ভাৰ্বটো সাবজেক্টৰ পিছত নাথাকে ইন্টাৰগেটিভ সেন্টেন্সত সদায় সাবজেক্ট তাৰ আগত কিন্তু অক্সিলাৰি থাকে মানে সদায় অক্সিলাৰি ভাৰ্ব আৰম্ভ হয় অকল প্ৰেজেন্ট ইনডেফিনিট বুলি নহয় যিকোনো টেন্সতে চাব ইন্টাৰগেটিভ সেন্টেন্সত বা নেগেটিভ ইন্টাৰগেটিভ সেন্টেন্সত সাবজেক্টতকে আগত থাকে অক্সিলাৰি ভাৰ্ব নেক্সট নেগেটিভ ইন্টাৰগেটিভ does she not read books does she not read books structure to কেনেকুৱা আছিল does do বা does আছিল subject আছিল তাপা আমাৰ not আছিল তাৰপিছত V1 আছিল তাৰপিছত object আছিল এটা আছে does she subject to third person single সেইকাৰণে does বহিলে not read যেতিয়া does আহি গ'ল তেতিয়া আমাৰ আকৌ মেইন ভাৰ্বটো কোলে আহিলে read মানে V1 লৈ গুচি আহিলে আৰু does বহা কাৰণটো হ'ল কি থাৰ্ড পাৰসন সিঙ্গল সেইটো কাৰণে does বহিলে এই সেন্টেন্সৰ মিনিং কি হৈছে does she not read books তাই কিতাপ নপঢ়ে নে it means that তাই এটা হেবিটৰ কথা সুধিছে মানে তাই কিতাপ পঢ়ে নে নপঢ়ে সাপোজ তাই কিতাপ নপঢ়ে নে মানে কি তাই কিতাপ পঢ়ে থাকে so it is her habit so সেই habitual actions বিলাক বা ইউনিভাৰ্সাল ট্ৰুথ বা
আমাৰ কিবা কোটেশনছ বিলাক বা কিবা প্ৰেজেন্ট সিচুৱেশন এটাক আমি দাঙি ধৰিবৰ কাৰণে সিম্পল প্ৰেজেন্ট টেন্সটো আমি ব্যৱহাৰ কৰিব পাৰো আৰু সিম্পল প্ৰেজেন্ট টেন্সৰ আমাৰ গোটেই ষ্ট্ৰাকচাৰখিনি হৈ গৈছে এয়া পজিটিভ এফাৰ্মেটিভত আমি কেনেকৈ কৰিব লাগিব বা পজিটিভ এফাৰ্মেটিভ যেনেকৈ ফাৰ্স্ট পাৰসন থাকিলে আমাৰ কি হ'ব থাৰ্ড পাৰসন যদি থাকে তেতিয়া কি হয় নেগেটিভত কেনেকুৱা হ'ব ইন্টাৰগেটিভত কেনেকুৱা নেগেটিভ ইন্টাৰগেটিভত কেনেকুৱা আশা কৰো আপোনালোকে চাগে বুজি পাইছে সো এই ভিডিওটো ইমানে ইয়াৰ নেক্সট ভিডিওত আমি লৈ আহিম প্ৰেজেন্ট কন্টিনিউয়াস আৰু প্ৰেজেন্ট পাৰফেক্ট টেন্স তেতিয়ালৈকে সকলো ভালে থাকক ধন্যবাদ